হয় আমি সেক্স ৰেকেট চলাইছিলোঁ। আৰক্ষীৰ জেৰাত স্বীকাৰ বাপ্তি ওৰফে দিলীপৰ। প্ৰেমিকাৰ সহযোগত আৰম্ভ কৰিছিল নাৰী দেহৰ ব্যৱসায়। এগৰাকী যুৱতীয়ে যোগাৰ কৰিছিল গ্ৰাহক। মহানগৰীৰ জয়ানগৰৰ বাপ্তিক গেষ্ট হাউচৰ ছেক্স ৰেকেট সন্দৰ্ভত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। আৰক্ষীৰ জেৰাত ছেক্স ৰেকেট চলোৱাৰ কথা স্বীকাৰ গেষ্ট হাউচটোৰ মালিক বাপ্তি ওৰফে দিলীপ হাজৰিকাৰ। 7 মাহ পূৰ্বে বাপ্তিয়ে লিজত লৈছিল গেষ্ট হাউচটো। তাৰ পিছতেই বাপ্তিয়ে নিজৰ প্ৰেমিকা আৰু আন এগৰাকী যুৱতীৰ সহযোগত আৰম্ভ কৰিছিল নাৰী দেহৰ ব্যৱসায়। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কেইবাজনো অভিযুক্ত। মানে লজখনৰ আপোনাৰ যোনজন অ'নাৰ হয়, যিজনে পৰিচালনা কৰে, তেখেতক এৰেষ্ট কৰা হ'ল। আমি টোটেল একিউজড মানে এতিয়ালৈকে আমি ধৰিছোঁ 4জন আৰু 3গৰাকী আমি ভিক্টিমক ৰিকভাৰী কৰিছোঁ। আৰু এৰেষ্ট কৰা মানুহকেইজনৰ নাম হৈছে বাপ্তি হাজৰিকা, তেখেতৰ ঘৰ হৈছে গহপুৰত, জোনালী চৌখাম, তাৰপিছত ঋতুমণি গোহাঁই ৰাভা আৰু ৰিয়া দাস। এওঁলোক হৈছে একিউজড আছামী। এওঁলোকেই গোটেই বস্তুটো পৰিচালনা কৰিছিলে। আৰু 3জনী ভিক্টিম ৰিকভাৰ কৰিছোঁ আৰু খবৰ পোৱা মতে আৰু ভিক্টিম আছে। আমি তেওঁলোককো ৰিকভাৰ কৰি ল'ম, তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম, তদন্তত আগবাঢ়ি যাম আৰু তদন্তকালত যিখিনি কৰিবলগা আছে গোটেইখিনি কাম আমি কৰি পেলাম। যিগৰাকী আপোনাৰ ফোনত হেৰি কৰিছে, তেওঁলোকে কোনে কৰিছে সেই বস্তুটো আমি এতিয়াও মানে এনালাইচিছ কৰি আছোঁ যে সেইটো অকল ফোনত মাতটোহে আছিলে, কোনজনী বা মহিলা আছিলে, কি আছিলে, ফোন নম্বৰ হয় মানে হৈছে কি সেই বস্তুটো আমি এনালাইচিছ কৰি আছোঁ। এনালাইচিছৰ পাছত আমি গোটেইখিনি কথা গম পাম। কিন্তু ইতিমধ্যে আমি 4জন মানুহক এই কেছটোত পিক আপ কৰিছোঁ আৰু তেওঁলোক এই কেছটোত মানে আপোনাৰ এৰেষ্টটো হ'ব। বুধবাৰে কেউজন অভিযুক্তক আৰক্ষীয়ে আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লয়। শীঘ্ৰেই আন কেইবাগৰাকীও যুৱতী আৰু যুৱক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা। ব্যুৰো ৰিপৰ্ট UB ৱেৰ।